গুড মৰ্ণিং ষ্টুডেণ্টছ। আমি ইতিমধ্যে তোমালোকৰ ইতিহাসৰ ৩ নম্বৰ অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই অধ্যায়টো আমি আলোচনা কৰি আছিলোঁ। আলোচনাত আমি কি পঢ়িলোঁ যে কেনেদৰে জাগৰণ ঘটিছিলে ব্ৰিটিছ বিৰোধী আন্দোলনটোৰ। দেন তাৰপিছতে আমি পঢ়িলোঁ মণিৰাম দেৱানৰ কথা, হয়নে, চিপাহী বিদ্ৰোহ সময়ৰ কথাখিনি পঢ়িলোঁ। তাৰপিছতে আমি অসমত সংগঠিত হোৱা যিখিনি কৃষক বিদ্ৰোহ সেইখিনি পঢ়িবলৈ আমি আৰম্ভ কৰিছিলোঁ। প্ৰথমতে আমি কি পঢ়িছিলোঁ? ফুলগুৰি ধাৱা পঢ়িছিলোঁ, যিটো ইম্পৰ্টেণ্ট আৰু ফাৰ্ষ্ট আছিলে। আজি আমি কি কৰিম যে তাৰ পাছত কিছুমান বিদ্ৰোহ হৈছিলে দেই। তাৰ পাছত আছিলে ৰঙিয়াৰ কৃষক বিদ্ৰোহ, তাৰ পাছতে আছিলে লাচিমাৰ কৃষক বিদ্ৰোহ, তাৰ পাছতে আছিলে পথৰুঘাটৰ কৃষক বিদ্ৰোহ, তাৰ পাছত আছিলে পথৰুঘাটৰ পাছত আছিলে যে জনজাতীয় বিদ্ৰোহ দেই। তাৰ ভিতৰত আছিলে জয়ন্তীয়া বিদ্ৰোহ, জনজাতীয় লোকসকলেও মানে বিদ্ৰোহ আৰম্ভ কৰিছিলে। তাৰ ভিতৰত আছিলে জয়ন্তীয়া বিদ্ৰোহ, তাৰপিছতে আছিলে কি আছিলে যে উত্তৰ কাছাৰৰ বিদ্ৰোহ, নগা জনগোষ্ঠীৰ বিদ্ৰোহ, মণিপুৰৰ বিদ্ৰোহ ইত্যাদি। ঠিক আছে, এইখিনি আমি আজি পঢ়িম। এইখিনিৰ ভিতৰতে এটা ইম্পৰ্টেণ্ট হৈছে যে আমি ইমানখিনি পঢ়ি থকাটো যে আমাৰ অলৰেডি এই অধ্যায়টো কি হৈছে বহুত লেণ্ডি হয় অধ্যায়টো দেই। আজি মই তোমালোকক সকলো বিদ্ৰোহৰ বিষয়ে নকওঁ। আজি আমি যিহেতু এই লেশ্যনটো শেষ কৰিম, আজি আমি সকলোবিলাক বিদ্ৰোহৰ বিষয়ে নকওঁ। তোমালোকৰ এই অনুশীলনীত থকা প্ৰশ্নসমূহ চোৱাচোন। দীঘল উত্তৰৰ প্ৰশ্নৰ 6 নম্বৰ প্ৰশ্নটোৰ পৰা চোৱাচোন যে তাত কি আছে যে 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰা। তাৰপৰা 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। এই বিদ্ৰোহকেইটাই হৈছে চবতছে ইম্পৰ্টেণ্ট। বাকীখিনি তোমালোকে নিজে পঢ়িবা, বা আজি মই অকল তোমালোকক এই কুৱেশ্যনছকেইটা ভালকৈ ডিছকাছ কৰি দিম, যাতে তোমালোকে বিদ্ৰোহটোৰ বিষয়ে কি হৈছিলে সেইখিনি কিবা এটা থুলমূল আভাস পোৱা। ঠিক আছে, ইয়াৰ প্ৰথম প্ৰশ্নটো কি আছিলে যে 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ সম্পৰ্কে আলোচনা কৰা। ঠিক আছে, এতিয়া আমি ক'ব লাগিব যে 1861 চনৰ ফুলগুৰিৰ হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল দেই। তাৰ পাছতে তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। 1892 চনত অসমৰ চিফ কমিশ্যনাৰ ৱাৰ্ডে খাজানা হাৰ পূৰ্বতকৈ 100% বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাই গ'ল। তাৰে পৰিণামস্বৰূপে 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহৰ কি কৰিছিলে আৰম্ভ কৰিছিলে দেই। উত্তৰ কামৰূপৰ ৰঙিয়া, লাচিমা কেইবাটাও অঞ্চলৰ লোকে খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইচ মেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধে কি কৰিছিলে সেইটো সময়ত কি কৰিছিলে বাৰু যুঁজ দিছিল। 1893 চনৰ 24 ডিচেম্বৰ দিনা ৰঙিয়াৰ বজাৰ লুটপাটেৰে বিদ্ৰোহটো কি হৈছিলে আৰম্ভ হৈছিলে দেই। 30 ডিচেম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্ছনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাট কৰি লয়। সিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। চৰকাৰে হস্তক্ষেপ কৰি কি কৰিছিলে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিছিলে। কৃষকসকলৰ সুসংগঠিত হৈ থকাৰ বাবেই পুলিচ প্ৰশাসনে প্ৰথম অৱস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ কি কৰিছিলে সক্ষম হোৱা নাছিলে। 1894 চনৰ 8 জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন কি কৰিলে ৰাইজ মেল অনুষ্ঠিত কৰিছিলে। তাৰ পৰা 15জন কৃষকক পুলিচে কি কৰিলে আটক কৰি লৈ গুচি গ'ল আৰু 14 জানুৱাৰীত পুনৰ অনুষ্ঠিত এখন ৰাইজ মেলত বিভিন্ন মৌজাৰ প্ৰায় 3000 কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ কি কৰিছিলে দাবী উপায়ুক্তক
জনাইছিলে। উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি বৰ্ধিত খাজানা দিয়া নহ'ব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰৱেশ কৰিবলৈ কি কৰিছিলে কৃষকসকলে সেইটো সময়ত চেষ্টা কৰিছিলে দেই। উপায়ুক্ত মেককেবে গুলীচালনাৰ নিৰ্দেশ দিয়াত কৃষকসকল সেই স্থান ত্যাগ কৰে। মানে সেইটো সময়ত কি কৰিছিলে গুলীচালনা কৰি দিছিলে কৃষকসকলৰ ওপৰত, হয়নে নহয়? আৰু লগে লগে কৃষকসকলে সেই স্থান কি কৰিছিলে ত্যাগ কৰিছিলে। তাৰপিছত উপায়ুক্তই এখন জাননী জাৰি কৰি তেওঁ আগতীয়া অনুমতি অবিহনে কোনেও ক'তো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি কি কৰিছিলে তেওঁ নিৰ্দেশ জাৰি কৰি দিছিল। আৰু উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰ পৰা কিছু ব্যক্তিক কনিষ্ঠবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজানা দিবলৈ ৰাজি কৰোৱাৰ লগতে ৰায়তত শান্তি স্থাপনৰ চেষ্টা চলাইছিল। আৰু দেখিছা নাই উপায়ুক্তজনে কেনেকুৱা চক্ৰান্ত কৰিছিলে যে আমাৰ মাজৰ কৃষকসকলকে কনিষ্ঠ বলৰ পদত নিযুক্তি দিছিলে যাতে তেওঁলোকৰ সহায়েৰে কৃষকক খাজানা দিবলৈ ৰাজি কৰাব পাৰে। অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইচ মিলবোৰ কি হৈ যোৱা নাছিলে বন্ধ হৈ যোৱা নাছিল। উত্তৰ কামৰূপৰ অন্য প্ৰান্তৰ প্ৰতিবাদ সেইটো সময়ত কি আছিলে অব্যাহত আছিল। ঠিক আছে, তোমালোকে থুলমূলকৈ এই কথাখিনি লিখিলে এই কুৱেশ্যনটোৰ কাৰণে যথেষ্ট হ'ব। তাৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছিলে যে 1894 চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। পথৰুঘাটৰ ৰণৰ নামটো আমি সকলোৱে শুনি আছিলোঁ, হয়নে নহয়? আজি তাৰ বিষয়ে আমি অলপ থুলমূলকৈ এই প্ৰশ্নটো আমি আলোচনা কৰিম। ঠিক আছে, উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনত এইটো ক'ত সংঘটিত হৈছিলে? দৰং জিলাত সংঘটিত হৈছিলে দেই। পথৰুঘাটৰ যিটো সংঘটনা আছিলে সেইটো দৰং জিলাত সংঘটিত হৈছিলে দেই। উত্তৰ কামৰূপৰ দৰে দৰং জিলাতো 1894 চনতে একেটা চনতে দেই জানুৱাৰীৰ পৰাই বৰ্ধিত খাজানাৰ বিৰুদ্ধে ৰাইচ মেলাদি অনুষ্ঠিত কৰি জনতাই কি কৰিছিলে সেইটো সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আছিলে। তেনে এক প্ৰতিবাদী কাৰ্যসূচী মতে মংগলদৈ মহকুমাৰ কলাইগাঁও, মংগলদৈ, চিপ্ৰাজাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকল মিলিত হৈছিলহি। নিজ নিজ অঞ্চলৰ ৰাইচ মেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈকে এখন 3দিনীয়া এক বৃহৎ ৰাইচ মেল আয়োজন কৰিলে। ৰাইচ মেলৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি J.D. এণ্ডাৰছনক সেই সম্পৰ্কে কি কৰিছিলে অৱগত কৰিলে। কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ জিলাধিপতিয়ে পুলিচ অধীক্ষকৰ J.R. ৱেৰিংটনৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীলৈ পথৰুঘাটত কি হ'লগৈ উপস্থিত হ'লগৈ দেই। সমাৱেশস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা বেৰিংটনৰ সমবেত 200 মান ৰাইজে আগুৰি ধৰিলে বেৰিংটনত। কোনোমতে তেওঁ কি কৰিলে ৰাইজৰ ৰোষৰ পৰা ওলাই আহি জিৰণি শিবিৰত আশ্ৰয় লৈ থকা জিলাধিপতিক ঘটনাৰ কি কৰিলে সবিশেষ জনালে। কেইঘণ্টামানৰ পিছতে প্ৰায় 2000 মান কৃষকে হাতে হাতে লাঠি আৰু বাঁহৰ কামি লৈ শিবিৰৰ দিশে ধাৱমান হয়। উত্তেজিত ৰাইজ আহি জিৰণি শিবিৰত উপস্থিত হোৱা জিলাধিপতিয়ে তেওঁলোকক তৎকালেই তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কৃষকসকল তাৰ পৰাই আঁতৰি নোযোৱাত পুলিচ অধীক্ষকক শক্তি প্ৰয়োগ কৰি কৃষকসকলক তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়ে। পুলিচে শক্তি প্ৰয়োগ কৰি খেদিবলৈ লওঁতেই উত্তেজিত ৰাইজে লাঠি, কামি, মাটিৰ দলিৰে উভতি ধৰিলে। তেনে অৱস্থাত জিলাধিপতিয়ে গুলীচালনা কৰিবলৈ আদেশ দিয়ে। এই ঘটনাৰ চৰকাৰী হিচাপত 15 জন মৃত্যু আৰু 37 জন আহত হয়, কিন্তু বেচৰকাৰী হিচাপ মতে 140 জন কৃষকৰ মৃত্যু হয় তথা 150 জন আহত হয়। ভাবা কিমানজন কৃষকে প্ৰাণ দিবলগীয়া হৈছিলে এই বিদ্ৰোহটোত। এইটোৱে আছিলে পথৰুঘাটত সংঘটিত হোৱা বিদ্ৰোহ। তোমালোকৰ কিতাপত আছে, তোমালোকে ভালকৈ আলোচনা কৰিবা। মই কুৱেশ্যনটো একচুৱেলি এনচাৰটো কিমান লিখিব লাগে সেইখিনি তোমালোকক আলোচনা কৰি দিছোঁ। তাৰপাছতে 8 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত কি আছিলে যে 1850 চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। যেনেকৈ আমাৰ অসমীয়া
লোকসকলৰ মাজত বিদ্ৰোহটো সূচনা হৈছিলে, ঠিক তেনেকৈ জনজাতীয় লোকসকলৰ মাজতো এই বিদ্ৰোহে প্ৰাণ পাই উঠিছিলে দেই। আৰু 1850 চনত সেইটো সময়ত জয়ন্তীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰিছিলে। এই এনচাৰটো লিখিবলৈ যাওঁতে তোমালোকে কিছুমান পইণ্ট লিখিব লাগিব। সেই পইণ্টকেইটা মই কৈ দিছোঁ, তোমালোকে ভালকৈ মন দি শুনি যাবা। প্ৰথমটো লিখা যে জয়ন্তীয়া ৰাজ্যখন 1835 চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীন তৃতীয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰিছিলে। খটো লিখিবা ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল, কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়ায়। গটো লিখিবা জনজাতি লোকসকল মুকলিকৈ সামূহিকভাৱে মাছ ধৰা, খৰি খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে কি কৰিছিলে, ৰাজহ সংগ্ৰহৰ বাট মোকলাইছিল। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয় কৰ, ঘৰ কৰ বহুৱাইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ কি কৰিছিলে, বিৰোধী কৰি তুলিছিলে দেই। তাৰ পাছতে ঘটো চোৱা, প্ৰথমে ব্ৰিটিছ কৰ প্ৰৱৰ্তন কৰাৰ সময়তে জোঁৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীয়াপুৰ, মোলাগুল, জাফলং, চেৰা আদিতো কি হয়, বিদ্ৰোহৰ সূত্ৰপাত হয়। উঙতো চোৱা 1861 চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে। কোন আছিলে, উকিয়াং নবাৰ, তেওঁ নেতৃত্বত হৈছিলে জয়ন্তীয়া বিদ্ৰোহটো দেই। কিমান চনত, 1861 চনত। 1862 চনৰ 17 জানুৱাৰীত জয়ন্তীয়াসকলে জোঁৱাইৰ কথা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোঁৱাইৰ চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে। দ্বিতীয়টো লিখা জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয়ে প্ৰজাৰ ওপৰত অমানুষিক কি কৰিছিলে, অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক কি কৰিছিলে, হত্যা কৰি দিছিলে দেই। বজ্ঞাজতো চোৱা জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সাল সলনি কৰে। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহীসকলৰ শক্তি কমি আহিল। ঝতো চোৱা অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলমায়। পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্ব-ইচ্ছাই ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। 1836 চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে। এই যে জয়ন্তীয়া বিদ্ৰোহৰ মই কেইটামান পইণ্টছ ক'লোঁ, এই পইণ্টছখিনি তোমালোকৰ কিতাপত পইণ্টছ হিচাপে উলিয়াই থোৱা নাই। মই তোমালোকক পইণ্টছ হিচাপে উত্তৰটো লিখিবলৈ সুবিধা হোৱাকৈ উলিয়াই দিছোঁ। তোমালোকে এইখিনি মই যিখিনি ক'লোঁ ভিডিঅ'টো এবাৰ ভালকৈ আকৌ শুনি এইখিনি কি কৰিবা, আকৌ নোট কৰি যাবা, ঠিক আছে। মই এই কুৱেশ্যনছ, তোমালোকৰ সকলো কুৱেশ্যনছ এনচাৰ্ছখিনি মই PDF বনাই দিম। তোমালোকে এইখিনি উত্তৰখিনি আকৌ পাবা। হ'লেও মই যিখিনি কথা এতিয়া কৈ দিছোঁ এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা, ঠিক আছে। এতিয়া তোমালোকে 9 নম্বৰ প্ৰশ্নটো চোৱাচোন কি দিছে। 9 নম্বৰ প্ৰশ্নটো দিছে যে 1891 চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। আমি জয়ন্তীয়াসকলৰ বিদ্ৰোহ পঢ়িলোঁ আৰু এতিয়া পঢ়িম মণিপুৰৰ হোৱা টিকেন্দ্ৰজিতৰ নেতৃত্বত হোৱা যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটোৰ বিষয়ে। আৰু এটা কথা কোৱাচোন, জয়ন্তীয়াসকলৰ যিটো বিদ্ৰোহ আছিল সেই বিদ্ৰোহটো কাৰ নেতৃত্বত হৈছিলে, উকিয়াং নবাৰ নেতৃত্বত হৈছিলে দেই। এতিয়া মণিপুৰৰ বিদ্ৰোহটো কাৰ নেতৃত্বত হৈছিলে চোৱা, টিকেন্দ্ৰজিতৰ নেতৃত্বত হৈছিলে। মণিপুৰৰ বিদ্ৰোহটোতো আমি পইণ্ট হিচাপে লিখিম, ঠিক আছে। এই পইণ্টছখিনি মই কৈ যাম, তোমালোকে মন কৰি যাবা যে 1890 চনত সিংহাসন লাভৰ বাবে মণিপুৰৰ ৰাজ পৰিয়ালত এক গৃহকন্দলৰ কি হৈছিলে, সূচনা হৈছিলে। তেতিয়াৰ অসমৰ চিফ কমিশ্যনাৰ সেই কন্দলত কি কৰিছিলে, অনাহকত কি কৰিছিলে, অসমৰ চিফ কমিশ্যনাৰে অনাহকত মানে কোনো কাৰণ নোহোৱাকৈ হস্তক্ষেপ কৰিছিলে। খটো শুনা 1890 চনত 21 ছেপ্টেম্বৰত যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজে ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ ওচৰত সহায় বিচাৰিছিল যদিও ইংৰাজে কুলচন্দ্ৰকহে ৰজা হিচাপে কি কৰিছিলে,
স্বীকৃতি দিছিলে সেইটো সময়ত। আৰু গটো চোৱা, সেই সময়তে তলে তলে সংগ্ৰাম চলাই থকা বিদ্ৰোহৰ মূল নেতা ত্ৰিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ইংৰাজ চৰকাৰে কুলচন্দ্ৰৰ ওপৰত কি কৰিছিলে? হেঁচা প্ৰয়োগ কৰিছিলে। ঘটো কিন্তু দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম চলোৱা ত্ৰিকেন্দ্ৰজিতক ইংৰাজৰ কথামতে দেশান্তৰিত কৰা কুলচন্দ্ৰৰ পক্ষে কি হৈছিলে? সম্ভৱ নহৈছিলে। উঙটো হৈছে সেয়ে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টন আৰু 4জন বিষয়াই তেওঁক ধৰিবলৈ যোৱা স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনক কি কৰিছিলে বাৰু? হত্যা কৰিছিলে। প্ৰথম ছটো হৈছে এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা ডাঙৰ সৈন্যবাহিনীৰ দল মণিপুৰলৈ ৰাওনা হয় আৰু তাত বীৰ ত্ৰিকেন্দ্ৰজিতক আটক কৰিবলৈ কি কৰিছিলে? তেওঁলোক সক্ষম হৈ গৈছিলে। ব্ৰিটিছ শাসনৰ বিৰোধিতা বিষয়াক হত্যা কৰাৰ অপৰাধত ত্ৰিকেন্দ্ৰজিতক কি কৰিছিলে? ফাঁচি দিয়া হৈছিলে। আৰু ত্ৰিকেন্দ্ৰজিতক কি কৰিছিলে বাৰু? ফাঁচি দিছিলে দেই। ত্ৰিকেন্দ্ৰজিতক ফাঁচি দিয়া হয় আৰু ৰজা কুলচন্দ্ৰক কি কৰিছিলে? সেইটো সময়ত দণ্ড দিয়া হৈছিলে। আৰু সেই দণ্ডটো কি আছিলে? তেওঁক নিৰ্বাসন দি দিছিলে। কাৰণ কুলচন্দ্ৰক তেওঁলোকে এনেই ৰজা পাতিছিলে ন, তেওঁ ত্ৰিকেন্দ্ৰজিতক ধৰি দিব পৰা নাছিলে আৰু সেইকাৰণে তেওঁ কি কৰিছিলে? নিৰ্বাসনৰ দণ্ড দিছিলে। দ্বিতীয় ছটো চোৱা, এই ঘটনাৰ পিছত ইংৰাজে নাবালক কোঁৱৰৰ চূড়চন্দ্ৰক ৰজা হিচাপে ঘোষণা কৰে আৰু ইংৰাজ চৰকাৰৰ প্ৰতিনিধি এজনে ৰজা হৈ মণিপুৰৰ প্ৰশাসনিক কাম কাজ পৰিচালনা কৰিবলৈ লয়। গতিকে ইংৰাজে টোটেলি কি কৰে? অকুপাই কৰি লয় মণিপুৰখন। ঠিক আছে, এতিয়া আমি এইকেইটা বিদ্ৰোহৰ বিষয়ে আমি আলোচনা কৰিলোঁ। এই কুৱেশ্যনছকেইটা আমি ডিছকাছ কৰি দিলোঁ। এইখিনিতে আমাৰ আজিৰ এই লেশ্যনটো শেষ হৈছে। তোমালোকে এই লেশ্যনৰ অনুশীলনীৰ সকলো প্ৰশ্ন কৰিবা। ঠিক আছে, মই এই গোটেই কুৱেশ্যনছখিনিৰ এনচাৰখিনি PDF বনাই থোৱা আছে, এইখিনি তোমালোকক দি দিম। তোমালোকে কুৱেশ্যনছখিনি নিজে এবাৰ কৰি চাবা, যদি নোৱাৰা সেইখিনিৰ পৰা PDFটোৰ পৰা চাই কৰিবা। ঠিক আছে, আৰু ভালকৈ অকল যে মই এইকেইটা বিদ্ৰোহৰ বিষয়ে ক'লোঁ কাৰণে, কুৱেশ্যনছ আছে কাৰণে যে এইকেইটাই পঢ়িব লাগে তেনেকুৱা নহয় দেই। ইয়াৰ উপৰিও আৰু কেইটামান বিদ্ৰোহ তাত আছে ন, লাচিমাৰ বিদ্ৰোহ আছে, এইখিনি তোমালোকে ঘৰত পঢ়িবা দেই। আমাৰ হাতত সময় তাকৰ আছে কাৰণে মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কথা কৈছোঁ। তোমালোকে বাকীখিনি কিন্তু নপঢ়াকৈ নাথাকিবা। ঠিক আছে, থেংক ইউ।